হয়, বিকশিত অসমৰ যি কৈঠালকুছি নাকেৰবাৰী চুবুৰী, এই নাকেৰবাৰী চুবুৰীত আমি উপস্থিত হৈছোঁ আৰু এই চুবুৰীটোত এগৰাকী ব্যক্তি আছে, যিগৰাকী ব্যক্তিয়ে 15 বছৰ পঞ্চায়তত বাট কৰি ভাগৰি পৰিছে আৰু এতিয়া তেখেতে প্লাষ্টিকৰ চালিৰ তলত কাপোৰ উৰি শুই পৰে আৰু এইদৰে আমাৰ সতীৰ্থ দেখুৱাব আচলতে তেখেতৰ বাসগৃহটো। এই বাসগৃহটো হৈছে পৰিয়ালৰ মুৰব্বী ভূপাল তালুকদাৰ আৰু ভূপাল তালুকদাৰে 3টা সন্তানক এতিয়া অকল ৰান্ধনি কৰ্ম কৰি পেলাই চলাই আছে। তৎসত্বেও এতিয়া চৰকাৰী আঁচনি ঢুকি পোৱা নাই তেওঁক। 15 বছৰে পঞ্চায়ত অফিচত বাট কৰি পাইছিল আৰু এতিয়া ভাগৰি পৰিছে। আমি সতীৰ্থ দেখুৱাই আহিছে বাসগৃহটো হাউলি পৰিছে, তাত য'ত নেকি বাঁহেৰে তাত মানে চাপৰ্ট মানে সঁহাৰি দিছে, এটি দুটি বাঁহৰ গজেৰে সঁহাৰি দিছে আৰু যেন বতাহ আহিলেই ই ভাগি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এইদৰে সতীৰ্থ দেখুৱাই আহিছে এই বাসগৃহটো ভূপাল তালুকদাৰৰ 3টা সন্তানক তেওঁ পঢ়ুৱাই আছে একমাত্ৰ ৰান্ধনি কৰ্ম কৰি। গতিকে ভূপাল তালুকদাৰৰ পৰা আমি তেওঁৰ মনৰ কথা জানিব চেষ্টা কৰিম। 15 বছৰে বাট কৰি পাইছে। গতিকে এই ভূপাল তালুকদাৰৰ ওচৰত গৈছো মই। দাদা, আপুনি কিমান বছৰ পঞ্চায়তত গৈ ভাগৰি পৰিছে? মই মোটামুটি 15 বছৰে গৈছিলোঁ। তাহোঁ খালি কয় হ'ব দিম, এই ৰকম কয়। তাৰপিছত এই মই বাদে দিছোঁ আৰু কিমান দিন দাউৰি থাকিম আৰু। মই এটা কামততো দাউৰি থাকিলে নহ'ব। মই এতিয়া ভাগৰি গৈছোঁ, এতিয়া বাদে দিছোঁ আৰু। আপুনি কি কাম কৰি চলি আছে? মই প্ৰথম মাছৰ বেপাৰ কৰিছোঁ, তাৰপিছত চব্জি আৰু এটা টাইম মই ৰান্ধনি কাম কৰি আছোঁ স্কুলত। সেয়ে 3টা ছোৱালী মই পঢ়া খৰচ কমপ্লিট দি আছোঁ। এটা BA পঢ়ি আছে, এটা হাই ছেকেণ্ডেৰী ফাইনেল, এইবাৰ মেট্ৰিক এটা দিছে, 3টা। বাকী কিবা আঁচনি পাইছে না? নাই, একো নাই। খালি অৰুণোদয় পাইছে, মতিকৈ, বাকী একো নাই। আপুনি কি জনপ্ৰতিনিধিক কি আহ্বান জনাব? মইতো জনপ্ৰতিনিধিক কি আহ্বান জনাম? মইতো আকৌ জনাবা মই কিবা পালোহি যে মই অলপ ভাল জনালোহি। এতিয়া মই আৰু আকৌ জনাব লগা মই উচিত নাইয়ে। কোন হয় বিধায়ক? এতিয়া ইয়াত বিধায়ক মন্ত্ৰী কোন আছে? আমাৰ চন্দ্ৰমোহন পাটোৱাৰী। তেখেতক লগ কৰিছে মানে? তেখেতো আকলাকে লগ কৰা নাই। আকলাকে লগ অহা নাই। আমাৰ ৰাজহুৱা সভাস্থানত আহি আছে, আজিলৈকে লগ ধৰা নাই। হয়, লক্ষণীয় কথা। আচলতে 15 বছৰ যি পঞ্চায়ত অফিচত বাট কৰি ভাগৰি পৰিছে আৰু এই যি বাসগৃহটোত আচলতে জনপ্ৰতিনিধিৰ কাণ খা নাই, জনপ্ৰতিনিধিৰ দৃষ্টিগোচৰ হোৱা নাই এতিয়ালৈকে। আৰু এই বাসগৃহটোৰ যি হাউলি য'ত মানে পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে, এই খুঁটিবোৰ মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইদৰে বাসগৃহটো চলি আহিছে। বেৰবোৰ যেন আজিকালিৰ ভিতৰত পৰি যাব, এনেকুৱা এটা সম্ভাৱনা প্ৰকট হৈ পৰিছে, যাৰ ফলত তেওঁলোকৰ চিন্তাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।